নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লোৱাৰ আগতে আপোনালোক সকলোলৈকে বহুত ধন্যবাদ জনাইছো। আপোনালোক সকলোৱে ইমানখিনি আমাক মৰম কৰিছে, ইমানখিনি সাপোৰ্ট কৰিছে, তাৰ বাবে আমি এখোজ আগুৱাই যাবলৈ সক্ষম হৈছো আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ কাৰণে। আৰু আগলৈ যাতে আপোনালোকে আমাক এনেদৰে সদায় মৰম কৰি যায়, আমাক সাপোৰ্ট কৰি যাব, যাতে আপোনালোকৰ কাৰণে সদায় এনেকৈ ধুনীয়া কাপোৰ আমি লৈ আহিব পাৰো আৰু এটা সুস্থ শৰীৰ লৈ জীয়াই থাকিব পাৰো। আৰু এইখিনিতে কওঁ, আজি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ আমাৰ নতুন দোকানৰ পৰা। আৰু আপোনালোকক কওঁ, আমাৰ নতুন যিখন দোকান হৈছে সেইখন আপোনালোকে যিটো এতিয়া ধেমাজিৰ পৰা আহোঁতে লখিমপুৰ ৰোডত পাব। আপোনালোকে বৰদলনি চেণ্টাৰটো পাৰ হৈ 100 মিটাৰমান আহি আমাৰ দোকানখন পাব। ধেমাজিৰ ফালৰ পৰা আহোঁতে আপোনালোকে ৰাইট চাইডে পাব, আৰু যদি আপোনালোকে লখিমপুৰৰ ফালৰ পৰা আহে তেতিয়াহ'লে লেফ্ট চাইডে আপোনালোকে হিয়াজ কালেকশ্যন নামেৰে আমাৰ দোকানখন পাব। আৰু আপোনালোকে আমাৰ আগৰ দোকানখনো থাকিব, আপোনালোকে তালৈকো যাব পাৰিব। আপোনালোকে দুইখন দোকান আপোনালোকৰ য'তে সুবিধা হয় তাতে আপোনালোকে সোমাই আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ নিজৰ কৰি ল'ব পাৰিব। আৰু আমাৰ অতিকে মৰমৰ দুৰ্গা পূজা নিচেই সমাগত। দুৰ্গা পূজাৰ কাৰণে ৰেহাই মূল্যত কাপোৰ লৈ আহিম আপোনালোকৰ কাৰণে। আজিৰ পৰা আমি আমাৰ দুৰ্গা পূজাৰ চেল দিয়া আৰম্ভ কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত। আৰু আজি আপোনালোকৰ কাৰণে পূজাৰ ধামাকা চেল একেবাৰে কম দামত লৈ আহিছোঁ। মাত্ৰ 200 টকাৰ পৰা আজি আপোনালোকলৈ মেখেলা চাদৰ লৈ আহিছোঁ। পিয়ৰ কটনৰ মেখেলা চাদৰ মাত্ৰ 200 টকাৰ পৰা লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাব। ভিডিঅ'ৰ আজি প্ৰথমতে দেখাম এযোৰ চেমি নুনিৰ কাপোৰ। এইযোৰ চাওক, ক'লা আৰু এনেকৈ ৰঙা সূতাৰে কাম কৰা হৈছে কাপোৰযোৰত। আৰু এই কাপোৰযোৰৰ পাৰিটো এনেকৈ ক'লা পাৰিত এনেকৈ বনাই দিয়া হৈছে, ব্লেক কালাৰ এনেকৈ ফিক্স পাৰি বনাই দিয়া হৈছে। এইখন চাদৰখন হ'ব। আৰু ইয়াৰে চাওক, ফুলৰ কামখিনি এনেকৈ ব্লেক আৰু ৰেডেৰে কাম কৰা হৈছে। এইটো আচলৰ ডিজাইনটো এনেকৈ হ'ব। আৰু চাদৰখনৰ মাজত চাব এনেকৈ সৰুকৈ অকণমানিকৈ এনেকৈ বুটা কৰি দিয়া হৈছে এইখন চাদৰখন। আৰু ইয়াৰ লগত আপোনালোকে ব্লাউজৰ পিচ পাব। ব্লাউজৰ পিচটো এনেকৈ এইটো ব্লেক পাৰিটো এনেকৈ কৰি দিয়া হৈছে। আপোনালোকে এইটো লগাই ল'ব পাৰে বা আপোনালোকে বেলেগ ডিজাইনত চিলাই ল'ব পাৰে হাতটো। আৰু এইখন হ'ব ইয়াৰে মেখেলা। চাব, এইখন ইয়াৰে মেখেলা আহল বহল পাব, চেমি নুনিৰ যোৰা হ'ব। আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ দুৰ্গা পূজাৰ চেলত লাভ কৰিব মাত্ৰ 2850, 2850 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা আজি দুৰ্গা পূজাৰ চেলত লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব, আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে কল কৰিব পাৰিব, অথবা আপোনালোকে হোৱাটছএপত মেছেজ কৰিব স্ক্ৰীনশ্বটটো ৰাখি। আৰু আপোনালোকে কল কৰিবলৈ হ'লে আমাক ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত আপোনালোকে কল কৰিব। আৰু তাৰপিছত যদি আপোনালোকে কল কৰে, ৰাতি 9 বজাৰ পিছত কল কৰে, তেতিয়া আপোনালোকে ৰেছপন্স নাপাব। আৰু যদিহে বিশেষ কিবা জানিবলগীয়া থাকে তেতিয়া আপোনালোকে কল কৰি জানি ল'ব পাৰিব। আৰু তাৰপিছতে চাব, এইযোৰ স্কাই ব্লু কালাৰত আছে, চেমি নুনিৰ যোৰা হ'ব। আপোনালোকক পুনৰ কৈছোঁ, আজি আপোনালোকে পূজাৰ অফাৰত মাত্ৰ 200 টকাৰ পৰা আপোনালোকে কটনৰ কাপোৰ পাব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে অফাৰৰ কাপোৰখিনি দেখিবলৈ পাব। আৰু ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰি চাই তেতিয়াহ'লে আপোনালোকে কাপোৰখিনি দেখিবলৈ নাপাব। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে কাপোৰসমূহ সুন্দৰকৈ চাই ল'ব পাৰিব। আৰু এইযোৰ চাব, এনেকৈ স্কাই ব্লু কালাৰত আছে কাপোৰযোৰ। ফুলৰ কামখিনি এনেকৈ স্কাই ব্লু কালাৰত কৰা হৈছে। কাপোৰযোৰৰ বেষ্ট কালাৰটো হোৱাইট হ'ব। চাওক, আৰু এইবিলাক কাপোৰ পিন্ধিবলৈ খুব বেছি ধুনীয়া হয়। আপোনালোকে যিকোনো অনুষ্ঠানতে এনেকুৱা এযোৰ কাপোৰ সুন্দৰকৈ কেৰি কৰিব পাৰিব। যথেষ্ট লাইট ৱেইটৰ হয়, পিন্ধিবলৈ খুবেই বেছি কমফৰ্ট। আপোনালোকে গৰম ঠাণ্ডা সকলো ছিজনতে সুন্দৰকৈ পিন্ধিব পাৰে এইযোৰ কাপোৰ। চেমি নুনিৰ কাপোৰ হ'ব, দীঘত পিয়ৰ নুনি, বানীটো পিয়ৰ নুনি বোৱা হৈছে। লগতে এই কাপোৰবিলাকত এনেকৈ পদ্মিনী সূতাৰে গৰিয়লি কৰি দিয়া হৈছে। চাওক, কেমেৰাত মই ওচৰৰ পৰা দেখাই দিছোঁ, এইটো দেখিছে, এনেকৈ দীঘে বানী এনেকৈ গৰিয়লি কৰি দিয়া হৈছে। মই আগৰ ভিডিঅ'টো দেখাই থাকোঁ বাৰু, এইবিলাক কাপোৰ দেখাই থাকোঁ প্ৰায়। আৰু ট্ৰেডিশ্যনেল কাপোৰ এইবিলাক আহিয়ে থাকে আমাৰ ওচৰত আপোনালোকে। আৰু এইবিলাক বহুত বেছি ষ্টক নাহে, খুব বেছি 2 পিচ 3 পিচ এনেকৈ আহে চেম ডিজাইনত, কেতিয়াবা খুব বেছি 1 পিচে আহে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি পটাপট আপোনালোকে যোগাযোগ কৰিব। আৰু ইয়াৰে এইখন হ'ব মেখেলা, দেখিছে, ইয়াৰে এইখন মেখেলা। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ চাইড পাৰি, আৰু লগতে থাকিব ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে দুৰ্গা পূজাৰ অফাৰ মাত্ৰ 3100, 3100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাই দিম চেমি নুনিৰ চাদৰ। আৰু চেমি নুনিৰ চাদৰ বহুতে বিচাৰি আছিলে। এইখন মুগা পাৰি থ'ব, এনেকৈ আচলৰ ডিজাইনটো চাব, এনেকৈ
দেখিছে কেমেৰাৰ ওচৰৰ পৰা দেখাই দিছোঁ এখন আপোনালোকে ল'ব পাৰিব আজি দুৰ্গা পূজাৰ অফাৰ মাত্ৰ 1200 1200 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন মুগা কালাৰত হ'ব দেখিছে খুব বেছি ধুনীয়া হয় এইখন আহিব এনেকৈ ব্লেক পাৰীত আহিব আচলৰ ডিজাইনটো ব্লেক আৰু পিংকত এনেকৈ কৰা হৈছে চাব এইখন এইটো হ'ব আচলটো আৰু লগতে পাব চাদৰখনৰ মাজত এনেকৈ গৰিয়লি কৰি কৰি ডিজাইন কৰা হৈছে আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1200 মাত্ৰ 1200 টকাত আজি আপোনালোকে আমাৰ পৰা দুৰ্গা পূজা আছিল এতিয়াৰ পৰা আপোনালোকে দুৰ্গা পূজালৈকে আপোনালোকে 1200 টকা মাত্ৰ 1200 টকাত চেমিনৰি সিংগল চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলাইন অফলাইন আপোনালোকে সকলোতে পাব আমাৰ অফাৰ গতিকে আপোনালোকে পটাপট আমাৰ স্ক্ৰীনশ্বট ল'ব ভিডিঅ'টো চাই থাকোঁতে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব আৰু এইখন আহিব অনলি ব্লেক দেখিছে আচলৰ ডিজাইনটো কেৱল ব্লেকতে কৰা হৈছে আৰু পাৰীটো এনেকৈ ব্লেক পাৰী হ'ব গোটেই চাদৰখনত ব্লেক ফুটাৰে এনেকৈ কাম কৰা হৈছে চেমিনৰি সিংগল চাদৰ হ'ব এইখনো ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 1200 1200 টকাত ল'ব পাৰিব আৰু এইখন আহিব অৰেঞ্জ কালাৰ চাদৰ কোনোবাই মোক বিচাৰিছিলে বহুত দিন ষ্টক অহা নাছিলে এতিয়া আহি গৈছে আপোনালোকে ল'ব পাৰিব ভাল লাগিলে এখন মাত্ৰ 1200 ৰুপিজ 1200 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অৰেঞ্জ কালাৰ আৰু এটা ডিজাইন আছে এইখন দীঘে বানিয়ে নুনি এনেকৈ দেখিছে আৰু মাজত এনেকৈ গৰিয়লি কৰা হৈছে এইখন চাদৰত আৰু এইখন চাদৰো আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব অনলি 1200 ৰুপিজ 1200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন গ্ৰীণত আছে চেমিনুনি চাদৰ আচলতে ষ্টক আহিয়ে থাকে বেলেগ বেলেগ ডিজাইনতো পাব আপোনালোকে আমাৰ ওচৰত বহুত যথেষ্ট ষ্টক আছে মই মাত্ৰ আপোনালোকক কেপিছমান দেখুৱাবলৈ লৈ আহিছোঁ খৰধৰকৈ ভিডিঅ' দেখাইছোঁ আপোনালোকক ভাল লাগিলে ল'ব পাৰিব অনলি 1200 ৰুপিজ 1200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইখন হ'ব ৰেড দেখিছে কোৱালিটি যথেষ্ট ভাল আপোনালোকে যিকোনো চিংগল মেখেলাৰ লগত পিন্ধিব পাৰিব এইখন চাদৰ সুন্দৰকৈ অনলি 1200 ৰুপিজ 1200 টকা এইখন আহিব চাওক পাৰীটো খুব ধুনীয়া এটা কালাৰ আৰু আচলৰ ডিজাইনটো চাব লাইট য়েল্লো আৰু এনেকৈ পাৰ্পলত কৰা হৈছে খুব বেছি ধুনীয়া এখন চাদৰ এইখন চাদৰৰ দাম আহিব অনলি 1200 ৰুপিজ 1200 টকা এইখন দেখিছে এখন আহিব অলপ লেভেণ্ডাৰ কালাৰত আহিব এইখন দেখিছে আচলৰ ডিজাইনটো এনেকুৱা হ'ব বিচনী ঘাইত কৰা হৈছে আৰু চাদৰখনৰ গাত এইবিলাক এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে এইখনো যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব অনলি 1200 ৰুপিজ আৰু এই অফাৰ আপোনালোকে দুৰ্গা পূজালৈকে ল'ব পাৰিব আৰু এক মাহ আছে দুৰ্গা পূজালৈকে আপোনালোকে এই এমাহৰ ভিতৰত যদি আপোনালোকে অনলাইন অফলাইন আপোনালোকে য'ৰ পৰা কিনিব বিচাৰে আপোনালোকে সকলোতে কেৱল মাত্ৰ 1200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইবিলাকৰ কোৱালিটি যথেষ্ট ভাল মাটিশালত বোৱা সকলোৱে জানে আৰু এইবিলাক চাদৰ মই প্ৰায় ভিডিঅ' দেখাই থাকোঁ গতিকে আপোনালোকক বহলাই কোৱাৰ মই ভাবোঁ প্ৰয়োজন নাই আৰু ইয়াৰ পিছতে চাব এইখন মেৰুন কালাৰত হ'ব মেৰুন কালাৰৰ এখন গেৰো ডিজাইনৰ সিংগল চাদৰ হ'ব আৰু আচলৰ ডিজাইনটো চাব এনেকৈ বৰফি ডিজাইনত কৰা হৈছে আৰু চাদৰখনৰ ডিজাইন চাব খুব বেছি ধুনীয়া হয় চাব গোটেই গাতে এনেকৈ ঘন ঘনকৈ এনেকৈ কাম কৰা হৈছে লগতে এইটো হ'ব এনেকৈ গেৰো দেখিছে এখন যেতিয়া পিন্ধিব আপোনালোকে এনেকৈ গেৰো এইখিনিতে এনেকৈ গেৰো ডিজাইনৰ এনেকৈ পৰিব খুব বেছি ধুনীয়া এটা কালাৰ একদম ডাৰ্ক কফি কালাৰত আছে মেৰুনো নহয় ডাৰ্ক একদম কফি কালাৰ খুব বেছি ধুনীয়া হয় এইখন চেমিনুনিৰ সিংগল গেৰো ডিজাইনৰ চাদৰ হ'ব আৰু চাওকচোন এই লতাডালৰ কাম চাওকচোন কিমান ধুনীয়া আৰু এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1600 ৰুপিজ কেৱল মাত্ৰ 1600 টকাত এইখন চাদৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব পকোৱা সূতাৰ গামোচা বিচাৰি আছে বহুতে যিহেতু অনুষ্ঠান প্ৰতিষ্ঠান কিবা কিবি এইকেইদিনত লৈ থকা হৈছে আৰু দুৰ্গা পূজাও আহি আছে কিবা কিবি অনুষ্ঠানৰ কাৰণে এনেকুৱা পকোৱা সূতাৰ গামোচা বহুতে বিচাৰি আছে গতিকে মই ভিডিঅ'ত দেখাই দিছোঁ তেওঁলোকে যাৰ যাৰ প্ৰয়োজন হৈ আছে তেওঁলোকে চাই ল'ব এইখন এনেকৈ পাৰীটো এনেকৈ হ'ব আৰু ওৱান চাইড ফুল হ'ব এইটো এটা ফুলৰ ডিজাইন আৰু ওৱান চাইড এনেকৈ আঁচু কৰি দিয়া হৈছে আৰু এইখন গামোচা ভাল লাগিলে আপোনালোকে জানে মাত্ৰ 200 ৰুপিছত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব হাতে বোৱা পকোৱা সূতাৰ গামোচা দীঘে বানিয়ে পকোৱা সূতাৰ গামোচা হ'ব ইয়াৰে ফুলৰ ডিজাইন আপোনালোকে কেইবাটাও পাব আৰু ইয়াৰে গামোচা আপোনালোকে আমাৰ পৰা 5 পিচ পেয়াৰ কৰি ল'ব লাগিব মানে আপোনালোকে 5 পিচ ল'ব লাগিব 5 পিচৰ দাম আহিব 1000 ৰুপিজ
1000 টকা। আৰু এইখন চাব, এইটো এটা আছে ফুলৰ ডিজাইন, খুব বেছি ধুনীয়া হয়। আৰু বহুতে চাব বিচাৰে যে গামোচাৰ ছাইডটো কি ফুলে বাছি দিয়া আছেনে এনেকৈ, এইটো ডিজাইন কৰা আছে। এইটো মানে তাত বওঁতে কৰা হয়, এইটো দুকণী তল দুকণীৰ ওপৰ এনেকৈ বুলি কোৱা হয়। এইটো কৰা আছেনে গোটেই। আৰু কিছুমান গামোচাত মানে এই ফুলটোকে ইয়াত বাছি দিয়া হয় মানে, আৰু তেওঁলোকে বহুতে চাব বিচাৰে গামোচাবিলাকৰ এইটো, সেইকাৰণে মই দেখাই দিছোঁ আজি। আৰু এখন পকোৱা সূতাৰ গামোচা, এইখনৰো দাম আহিব মাত্ৰ 200 ৰুপিজ, 200 টকা। ফুলৰ ডিজাইন মই দুটা দেখালোঁ আপোনালোকক। এতিয়া চাব, এইটো এটা খুব বেছি ধুনীয়া এটা ডিজাইন এইখন। আৰু এইবিলাক গামোচা আপোনালোকক কৈছোঁ মই, আপোনালোকে 5 পিচ আমাৰ পৰা পেয়াৰ কৰি ল'ব লাগিব। আৰু যদি আপোনালোকে হ'লচেল ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা 20 পিচৰ বেছি ল'ব লাগিব, মানে 20 পিচ আপোনালোকে ল'ব লাগিব, তাৰ ওপৰত ল'ব লাগিব, তেতিয়া আপোনালোকে হ'লচেল দামত এইখন গামোচা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা আছে ফুলৰ ডিজাইন, এইটো খুব বেছি এটা ধুনীয়া হয়। আৰু এইবিলাক ফুলৰ কামখিনি বহুত ডাঙৰকৈ কৰা হৈছে। চাওক আপোনালোকে, হাতে বোৱা গামোচা, পকোৱা সূতাৰ গামোচা 200 টকাত দি থকা হৈছে। আপোনালোকে যোগাযোগ কৰিব আমাৰ হিয়াজ কালেকশ্যন। আপোনালোকে ধেমাজি বৰদলৈত থকা দোকানৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। মাত্ৰ 200 টকাত আপোনালোকৰ ভাল লাগিছে যদি আপোনালোকে এই গামোচাখন লৈ চাওক, আপোনালোকে লোৱাৰ পিছত ক'ব কিমান বেছি ধুনীয়া হয়। এখন আছে, এইটো এটা ডিজাইন চাওক, এইটো ডিজাইন আগৰ পৰা দেখাই আছোঁ মই। এইটো ডিজাইন বহুতক দিছোঁ এইবিলাক গামোচা, 100 পিচ 200 পিচ 300 পিছলৈকে দি আছোঁ এইবিলাক গামোচা। গতিকে আপোনালোকেও নিশ্চিন্ত মনে আমাৰ পৰা এনেকুৱা গামোচা সংগ্ৰহ কৰিব পাৰে। যিকোনো অনুষ্ঠান বা আপোনালোকৰ ভাওনা, বিয়া, সবাহ সেইবিলাকত মান ধৰিবৰ কাৰণে এনেকুৱা গামোচা আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হয়। আৰু এইটো এটা ফুল চাওক, যথেষ্ট ধুনীয়া হয় আৰু কোৱালিটি বহুত বেছি ভাল। এইখন কোৱালিটি বহুত ভাল লাগিলে মাত্ৰ 200 ৰুপিজ, 200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে লৈ আহিছোঁ আজি আপোনালোকে অপেক্ষা কৰি থকা অফাৰৰ কাপোৰযোৰ। আপোনালোকে চাগে ভাবি আছে 200 টকাতনো কি কটনৰ কাপোৰ আহিব। চাওক, এইযোৰ পিয়'ৰ কটনৰ কাপোৰ হ'ব। এইযোৰ কালাৰটো এনেকুৱা হ'ব, ইয়াৰে কালাৰ যথেষ্ট আছে। মই আপোনালোকক গোটেইকেইটা কালাৰ দেখাই দিম। এযোৰ কাপোৰ মই মেলি দেখাই দিম, বাকী কেইযোৰ কাপোৰ মই মেলি নেদেখাওঁ। আৰু ভিডিঅ'টো যিহেতু যথেষ্ট দীঘল হৈ যায়গৈ, আপোনালোকে বহুত বেছি দীঘল কৰিলে ভিডিঅ' চাই আমনি পায়, সেয়েহে অকণমান ছুটিকৈ বনাম। আৰু ইয়াৰে এযোৰ মই মেলি দেখাই দিম আপোনালোকক, আৰু বাকী কালাৰসমূহ দেখাই দিম। আৰু এইযোৰ একেবাৰে পিয়'ৰ কটনৰ কাপোৰ হ'ব, খুব বেছি ধুনীয়া হয় এইযোৰ, খুবেই বেছি ধুনীয়া। আপোনালোকে পিন্ধি যথেষ্ট ভাল পাব। এইযোৰ আপোনালোকে যিকোনো কাম কাজৰ কাৰণে ওলাই যাওঁতেও পিন্ধিব পাৰিব, লগতে আপোনালোকে যদি ঘৰতো আপোনালোকে মেখেলা চাদৰ পিন্ধে তেতিয়া এই কাপোৰযোৰ খুব সুন্দৰকৈ পিন্ধিব পাৰে। আৰু এইযোৰ চাব, এইযোৰ মই মেলি দেখাই দিছোঁ। ইয়াৰে কাপোৰযোৰৰ কামখিনি চাওক, এনেকৈ কৰা হৈছে, বৰ্ডাৰটো এনেকৈ বনাই দিয়া হৈছে, আৰু মাজত এনেকৈ এইবিলাক প্ৰিণ্টেড হয়, প্ৰিণ্ট কৰা আছে, পিয়'ৰ কটনৰ কাপোৰ। এইখন চাদৰখন লগতে পাব, এইখন মেখেলা কাপোৰযোৰৰ লগত আপোনালোকে ব্লাউজৰ পিচ নাপায়, আপোনালোকে কেৱল চাদৰ আৰু মেখেলা পাব। কাপোৰযোৰৰ লগত আপোনালোকে কেৱল চাদৰ আৰু মেখেলা পাব। এইখন মেখেলাখন আপোনালোকে ব্লাউজটো ইয়াৰ লগত পেয়াৰ কৰি আপোনালোকে যিকোনো ব্লাউজৰ লগত পিন্ধিব পাৰে। আৰু কাপোৰযোৰ আজি আপোনালোকক অফাৰ প্ৰাইচ দিয়া হ'ব মাত্ৰ 200 ৰুপিজ, 200 টকাত। এইযোৰ কাপোৰ যদি ভাল লাগিছে আপোনালোকে মই এনেকৈ দেখাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব, আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে হোৱাটছআপত এটা মেছেজ অথবা আপোনালোকে এটা কল কৰিব পাৰিব। আপোনালোকে বেটাৰ কল কৰাতকৈ আপোনালোকে হোৱাটছআপত যদি স্ক্ৰীনশ্বটটো লৈ আপোনালোকে ডাইৰেক্ট নাম্বাৰটো যোগাযোগ কৰে, তেতিয়া আপোনালোকে ষ্টক আছেনে নাই কথাটো গম পাই যাব। গতিকে আপোনালোকে চবতকৈ ভাল আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি হোৱাটছআপত মেছেজ কৰিব। এখন মেখেলাখন, ইয়াৰ লগত আপোনালোকে ব্লাউজৰ পিচ নাপায়, আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব কেৱল মাত্ৰ 200 ৰুপিজ। আৰু এইটো এটা কালাৰ হ'ব, কালাৰ কেইবাটাও আছে, আপোনালোকে এইবিলাক হ'লচেলো ল'ব পাৰিব যদি হ'লচেল ল'ব বিচাৰে। দেখিছে, পিয়'ৰ কটনৰ কাপোৰ হ'ব, এইটো খুব ধুনীয়া পিচ পিংক কালাৰ হ'ব। প্ৰাইচ আহিব অনলি 200 ৰুপিজ, 200 টকাত আপোনালোকে ভাল লাগিলে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত এইটো এটা লাইট স্কাই ব্লু হ'ব, মই ফটোটো এড কৰি দিম। কালাৰটো কেমেৰাত অকণমান ডাৰ্ক আহিছে, কিন্তু একদম লাইট স্কাই ব্লু কালাৰৰ হ'ব কাপোৰযোৰ। খুব বেছি ধুনীয়া হয় গৰমত পিন্ধিবৰ কাৰণে। এইবিলাক কাপোৰ ভাল লাগিলে ল'ব পাৰিব, অনলি 200 ৰুপিজ, 200 টকাত ল'ব পাৰিব। এইযোৰ আহিব পিংক কালাৰত, লাইট পিংক কালাৰত আছে, খুব ভাল লাগিলে এইযোৰ কাপোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 200 ৰুপিজ, 200 টকাত ল'ব পাৰিব। এইযোৰ আহিব য়েল্ল' কালাৰ, দেখিছে, এইযোৰ য়েল্ল' কালাৰত আছে, ভাল লাগিলে ল'ব পাৰিব, অনলি 200, কেৱল মাত্ৰ 200। আৰু ইয়াৰে কালাৰ কেইবাটাও আছে, চাওক, এইটো এটা কালাৰ আছে, মেলি নেদেখাওঁ কাপোৰ কেইযোৰ। এইটো এটা আছে, এইটো এটা আছে ৰয়েল ব্লু কালাৰ,
এইটোও ল'ব পাৰিব, একেই প্ৰাইচ আহিব। এইটো এটা আছে চকলেট কালাৰ, চকলেট কালাৰ যিসকলে ভাল পায় তেওঁলোকে ল'ব পাৰে। দাম একেবাৰে কম, মাত্ৰ 200 টকা, কেৱল মাত্ৰ 200 টকাত পাই আছে এইযোৰ কাপোৰ। গতিকে আপোনালোকে পলম নকৰিব, মাত্ৰ স্ক্ৰীনশ্বটটো ৰাখিব, ৰাখি আমাৰ হোৱাটছএপত আপোনালোকে যোগাযোগ কৰিব। এইটো আহিব নেভি ব্লু কালাৰ, এইযোৰো ভাল লাগিলে ল'ব পাৰিব, কেৱল মাত্ৰ 200 ৰুপিজ। আৰু লাষ্ট এটা কালাৰ আহিব, এইটো মেহেন্দি গ্ৰীণ, ডাৰ্ক গ্ৰীণ হ'ব, অকণমান মেহেন্দি গ্ৰীণ টাইপৰে হ'ব। এইখন মেখেলা আৰু এইখন চাদৰ, এইখন মেখেলা এইখন চাদৰ, দেখিছে? ভাল লাগিলে ল'ব পাৰিব, মাত্ৰ 200 ৰুপিজ, 200 টকাত ল'ব পাৰিব। তাৰপিছতে পাব আপোনালোকে জয়পুৰী কটনৰ কাপোৰ, মাত্ৰ 250, 250 টকা, কেৱল মাত্ৰ 250 টকাত আপোনালোকে জয়পুৰী কটনৰ কাপোৰ আপোনালোকে ল'ব পাৰিব আমাৰ পৰা। এইখন মই এখন মেলি দেখাই দিছোঁ, এইখন চাদৰখন এনেকৈ চাওক, পাৰিটো এনেকৈ ৰেড কালাৰত হ'ব, এনেকৈ গোটেই প্ৰিণ্টেড হ'ব চাদৰখন, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু দহি গুঠি থোৱা হৈছে এনেকৈ কাপোৰযোৰত। এইখন চাদৰখন দেখিছে, জয়পুৰী কটনৰ কাপোৰ, কেৱল মাত্ৰ 250 টকা, অনলি 250 ৰুপিজ, 250 টকা। আৰু যদি আপোনালোকে এইবোৰ কালেকশ্যন কৰক, যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকলৈ মই পুনৰ লৈ আহিম। চাওক এইখন মেখেলাখন, এখন মেখেলাখন আপোনালোকে চিলাই ল'ব খুব সুন্দৰকৈ, আৰু ইয়াৰ লগতে ব্লাউজৰ পিচটো আছে, ব্লাউজৰ পিচটো আপোনালোকে চিলাবও পাৰে, নিচিলাবও পাৰে। আপোনালোকে এই ব্লাউজৰ পিচটো কাটি মেখেলাত আপোনালোকে ফলছ হিচাপে লগাই ল'বও পাৰিব, এখন মেখেলাখন। আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে ল'ব পাৰিব আমাৰ পৰা, আজি কেৱল মাত্ৰ 250 টকা, অনলি 250 ৰুপিজত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰো কালাৰ ভেৰাইটিজ আছে, আপোনালোকক মই কালাৰকেইটা দেখাই দিম। এযোৰ কাপোৰ মেলি দেখাই দিলোঁ, এইটো এটা আছে খুব ধুনীয়া কালাৰ, পিংক কালাৰত আছে। এইযোৰ কাপোৰ ভাল লাগিলে ল'ব পাৰিব, কেৱল মাত্ৰ 250, 250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা আছে ভাল লগা কালাৰ, স্কাই ব্লু কালাৰত আছে। এইযোৰ কাপোৰো ভাল লাগিলে 250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ব্লাউজৰ পিচ পাব, চাদৰ পাব, মেখেলা পাব। আৰু এইযোৰ আহিব, এইটো এটা কালাৰ খুব বেছি ধুনীয়া, এইটো এনেকৈ চাদৰ ৰেডি কৰি থোৱা হৈছে, দহি লগাই থোৱা হৈছে, মাত্ৰ 250 টকা, কেৱল 250 টকাত আপোনালোকে ভাল লাগিলে আমাৰ হিয়াজ কালেকশ্যনৰ পৰা এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। আৰু এইটো এটা আছে কালাৰ, এইটোও ভাল লাগিলে ল'ব পাৰিব। এইখন মেখেলাখন দেখিছে, এনেকৈ হোৱাইটত এইটো ব্লু কালাৰ এনেকৈ প্ৰিণ্ট কৰি দিয়া হৈছে। এইখন মেখেলা, এইখন চাদৰখন, এইটো হ'ব নেভি ব্লু কালাৰ হ'ব এইটো। আৰু এই কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব, কেৱল মাত্ৰ 250 টকা। আৰু এটা আছে কালাৰ, এইটো দেখিছে, এইটো মেহেন্দি গ্ৰীণত হ'ব। আৰু এইটো কালাৰো যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব, মাত্ৰ 250 টকা। ইয়াৰে মই মেখেলাখনো অকণমান দেখাই দিছোঁ, কাপোৰযোৰত যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ। চাওক এইখন মেখেলাখনৰ তলত এনেকৈ এইটো পাৰিটো কৰি দিয়া হৈছে। আপোনালোকে ব্লাউজৰ পিচটো চিলাবও পাৰে, নিচিলাবও পাৰে। আপোনালোকে ব্লাউজৰ পিচটো কাটি এই কাপোৰযোৰত আপোনালোকে দহি ফলছ হিচাপে লগাব পাৰে, খুবেই ভাল লাগিব, আপোনালোকে ভাল পাব পিন্ধি, অকণমান ৱেইট হৈ যাব, আৰু ৱেইট হ'লে মেখেলাখন পিন্ধি অকণমান ভাল লাগে। চাওক ভাল লাগিলে ল'ব পাৰিব, কেৱল মাত্ৰ 250, 250 টকা। এইটো দামত কিন্তু আপোনালোকে কেতিয়াও আৰু বেলেগত নাপায়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আমি হিয়াজ কালেকশ্যনে আগবঢ়াইছোঁ আপোনালোকৰ কাৰণে প্ৰথমবাৰৰ বাবে, কেৱল মাত্ৰ 250 টকা। আপোনালোকে সকলোতে ট্ৰাই কৰি চাব পাৰে। জয়পুৰী কটনৰ কাপোৰ, পিয়ৰ কটনৰ কাপোৰ কিন্তু আপোনালোকে 250 টকাত আপোনালোকে ক'তো এভেইলেবল নাপায়। আমি মাত্ৰ মিনিমাম কিবা এটা ৰাখি, আমাৰ কাৰণে মাত্ৰ মিনিমাম এটা ৰাখিহে এই কাপোৰযোৰ আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ। গতিকে আপোনালোকে পলম নকৰিব, আমাৰ ভিডিঅ'টো চাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব, আৰু স্ক্ৰীনশ্বটটো লৈ আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছএপত এটা মেছেজ কৰিব। ভিডিঅ'ৰ শেষত কওঁ, আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত, আৰু আমাৰ দোকান এতিয়া আপোনালোকে বৰদলনিত দুখন পাব। আপোনালোকে আমাৰ আগৰ দোকানখন থাকিব SBG ৰোডত। আপোনালোকে ধেমাজি ফালৰ পৰা আহিলে সেইখন আপোনালোকে লেফ্ট চাইডে পাব, লেফ্ট চাইডে আপোনালোকে 50 মিটাৰ সোমাই আপোনালোকে সেইখন দোকান পাব। আৰু যদি আপোনালোকে এতিয়াৰ পৰা হাইৱেৰ কাষত, ৰাস্তাৰ কাষত যদি আপোনালোকে সোমাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ধেমাজি ফালৰ পৰা আহোঁতে আমাৰ বৰদলনি চাৰিআলিটো পাৰ হৈ 100 মিটাৰ লগতে আমাৰ হিয়াজ কালেকশ্যন নামেৰে আমাৰ দ্বিতীয়খন বিপণী আমি আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে সেইখনতো সোমাব পাৰিব। সেইখন পাব আপোনালোকে ৰাইট চাইডে, তাতো আপোনালোকে ডাঙৰকৈ বেনাৰ লগাই থোৱা হৈছে হিয়াজ কালেকশ্যন বুলি, আপোনালোকে দেখি পাব, আপোনালোকে আহিলে দেখা পাবই, বা আপোনালোকে যদি বিচাৰি পোৱাত
ইয়াৰ পিছতো আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে আমাৰ ফোন নাম্বাৰ দিয়াই থাকিব, আপোনালোকে ফোন নাম্বাৰটোত কল কৰিব পাৰিব, অথবা আপোনালোকে যদি মেপত গৈ চাই আপোনালোকে হিয়াজ কালেকশ্যন নামেৰে যদি চাৰ্চ কৰে তেতিয়া তাতো গৈ আপোনালোকে সুন্দৰকৈ দেখা পাব, তাতো এটা ফোন নাম্বাৰ পাব, আৰু সেই ফোন নাম্বাৰটোত কল কৰিলে আপোনালোকে আনলিমিটেড আপোনালোকে 27x24 আৱাৰ্ছ সেইটো ফোন নাম্বাৰত আপোনালোকে কল কৰিলে যিকোনো সময়তে পাই যাব। গতিকে আপোনালোকে আহক আমাৰ দোকানত, আহি সুন্দৰকৈ আপোনাৰ মনৰ পচন্দৰ কাপোৰযোৰ নিজৰ কৰি লওক। আজিৰ পৰা আপোনালোকে পূজাৰ অফাৰ, ধামাকা অফাৰ পাব আমাৰ দোকানত, আৰু এতিয়াৰ পৰা পূজালৈকে পাব আপোনালোকে এইটো দামত, কিন্তু পূজাৰ পিছত এইটো দামত আৰু আপোনালোকে মেখেলা চাদৰ নাপায়। মই যিটো দামত এতিয়া দেখাই আছোঁ আপোনালোকক সেইটো দামত আৰু নাপায় পূজাৰ পিছত। গতিকে আপোনালোকে অনলাইন অফলাইন এতিয়া আপোনালোকে অনলাইনতো ল'ব পাৰিব ইমানটো দামতে, আৰু আপোনালোকে অফলাইনতো ল'ব পাৰিব ইমানটো দামতে। মই যিমান দামত কৈ আছোঁ সিমান দামতে ল'ব পাৰিব। গতিকে আপোনালোকে পটাপট আহক আমাৰ দোকানলৈ, আৰু আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ আপোনালোকে নিজৰ কৰি লওকহি। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ, তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক।